জয় শ্ৰী ৰাধা কৃষ্ণ। আমাৰ আটাইতকৈ ডাঙৰ সমস্যা কি? জন্ম নে মৃত্যু? নহয়, আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল আমাৰ পৰিচয়। মইনো কোন? মই মোৰ নামটো, নে মই মোৰ শৰীৰ বা দেহটো, নে মই মোৰ চকু নাইবা নাকটো? যদি কোনোবাই নিজৰ প্ৰকৃত পৰিচয় বিচাৰি উলিয়াব পাৰে, তেনেহলে তেওঁ নিৰবিচ্ছিন্ন সুখ লাভৰ লক্ষ্যত কাম কৰিব পাৰিব। কিন্তু আমি নিজৰ প্ৰকৃত পৰিচয় নেজানো, সেয়েহে আমি মায়া মোহত আবদ্ধ হৈ পৰোঁ, যাৰ ফলত মিছা অহংকাৰ, ঠগ, প্ৰতাৰণা, হিংসা, ইন্দ্ৰিয় ভোগবিলাস আদিত লিপ্ত হৈ পৰোঁ, যিবোৰ হ'ল মানুহৰ আসুৰিক স্বভাৱ বা গুণ। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। আত্মা যেতিয়া এই জড় জগতলৈ আহে, তেতিয়া তাক পাৰিপাৰ্শ্বিক পৰিৱেশৰ উপযোগী এটা স্থূল আৰু সূক্ষ্ম আৱৰণ সদৃশ দেহ প্ৰদান কৰা হয়। মিছা অহংকাৰেই হ'ল আমাৰ জড় দেহৰ বন্ধনগ্ৰস্ত অৱস্থা। প্ৰত্যেকৰে মই, মোৰ এই ধাৰণা। মই ধুনীয়া, মই বগা, মই ওখ, মই ব্ৰাহ্মণ, মই ক্ষত্ৰিয়, মই আমেৰিকান, মই ভাৰতীয়, মই সম্পদশালী, মোৰ ল'ৰা ডক্তৰ, ইঞ্জিনিয়াৰ। এই সকলোবোৰ হ'ল মিছা অহংকাৰ, মায়া। যদিও আমি ধৰ্মীয় শাস্ত্ৰৰ পৰা এইবোৰ জানিব পাৰোঁ, তথাপিও এই মায়াৰ বন্ধনৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। চোৰ ডকাইত আদি দুষ্কৃতিকাৰীসকলক কাৰাগাৰলৈ পঠোৱা হয় শুধৰণিৰ বাবে। কিন্তু কাৰাগাৰলৈ যোৱাৰ পিছত সিহঁত শুধৰণি হয়নে? নহয়, দুই এজনৰ বাহিৰে। তেনেদৰে আমিও যদি এই মিছা অহংকাৰত এবাৰ ভৰি দিওঁ, তেনেহলে তাৰ পৰা বাহিৰ হৈ অহা বহুত কষ্টকৰ হৈ পৰে। কিন্তু যেতিয়া আমি এই মিছা অহংকাৰ, মিছা মায়াৰ পৰা বাহিৰ হৈ ওলাই আহিব পাৰিম, অৰ্থাৎ যেতিয়া আমি আমাৰ প্ৰকৃত পৰিচয় জানিব পাৰিম, তেতিয়া আমি সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিম। প্ৰকৃত বা সত্য অহংকাৰ হ'ল এইটো উপলব্ধি কৰা যে আমি ভগৱানৰ নিত্য দাস। যেতিয়া আমাৰ মনলৈ ভাৱ আহিব যে আমি ভগৱানৰ নিত্য দাস, তেতিয়া আমাৰ মনৰ পৰা মিছা অহংকাৰ আঁতৰি যাব। এই অনিত্য অস্থায়ী ধন সম্পদ, মান মৰ্যাদা আদিৰ যে কোনো মূল্য নাই, তেতিয়াহে আমি বুজিব পাৰিম। আটাইতকৈ ডাঙৰ সম্পদ হ'ল ভগৱানৰ প্ৰেম, ভগৱানৰ আশীৰ্বাদ। পাণ্ডৱসকল বিভিন্ন বিপদ আপদৰ মাজত থাকিও সকলো সময়তে সুৰক্ষিত হৈ আছিল। ইয়াৰ কাৰণ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম ও আশীৰ্বাদ। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম আশীৰ্বাদ পোৱাই আমাৰ জীৱনৰ ব্ৰত হোৱা উচিত, যাতে আমি বিভিন্ন বিপদ আপদৰ মাজতো সুৰক্ষিত হৈ থাকিব পাৰোঁ। সেয়েহে ভগৱান শ্ৰীকৃষ্ণক এবাৰ হলেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।